অৰুণাচলৰ আক্ৰমণক লৈ ধেমাজিত প্ৰতিবাদ অব্যাহত আছে। ঐক্য মঞ্চ ধেমাজিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট 6 দফীয়া দাবী ৰূপায়ণক লৈ প্ৰতিবাদী কাৰ্যসূচী। নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ দাবী জনাইছে। অসমৰ ভূমিত থকা অৰুণাচল নিৰাপত্তাৰক্ষীৰ কেম্প স্থানান্তৰৰ দাবী জনাইছে। সীমাৰ পৰা 10 কিলোমিটাৰ ভিতৰত মাটি ক্ৰয় বিক্ৰয় বন্ধৰ দাবী জনাইছে তেওঁলোকে। সীমান্তবাসীৰ মাৰণাস্ত্ৰ জব্দ আৰু অধিজ্ঞাপত্ৰ বাতিলৰ দাবী, লগতে গুলীবিদ্ধ লোকক এককালীন সাহায্য 5 লাখকৈ দিবলৈ দাবী। আপোনালোকে জানে 10 তাৰিখে যি ঘটনা সংঘটিত হ'ল তাৰ পাছত কিন্তু অসম চৰকাৰে অৰুণাচলৰ ওচৰত আত্মসমৰ্পণ কৰা আমি দেখিবলৈ পাইছো। যিহেতু যি স্থানত অৰুণাচলীয়ে কেম্প বনাইছে সেইটো অসমৰ মাটিত, তাৰ পাছতো অসম চৰকাৰে সেই কেম্প উঠাই দিব নোৱাৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। বগাচুতীয়া, মণিতু গগৈ তথা যি 11জন লোকে গুলীবিদ্ধ হ'ল সেইকেইজনৰ দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দাবীত আৰু যি অসম আৰু অৰুণাচলৰ যি সীমা সমস্যা আছে আন্তৰ্জাতিক, এই সীমাৰ পৰা অসমৰ ভিতৰলৈ 10 কিলোমিটাৰ পৰ্যন্ত কোনো মাটি বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। তাৰ সমান্তৰালকৈ অসম অৰুণাচলৰ যি আন্তঃৰাজ্যিক সীমা, সেই সীমাৰ পৰা অৰুণাচলৰ ফাললৈ 20 কিলোমিটাৰ পৰ্যন্ত। অৰুণাচলৰ আক্ৰমণক লৈ ধেমাজিত প্ৰতিবাদ অব্যাহত আছে। ঐক্য মঞ্চ ধেমাজিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট 6 দফীয়া দাবী ৰূপায়ণক লৈ প্ৰতিবাদী কাৰ্যসূচী। নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ দাবী জনাইছে। অসমৰ ভূমিত থকা অৰুণাচল নিৰাপত্তাৰক্ষীৰ কেম্প স্থানান্তৰৰ দাবী জনাইছে। সীমাৰ পৰা 10 কিলোমিটাৰ ভিতৰত মাটি ক্ৰয় বিক্ৰয় বন্ধৰ দাবী জনাইছে তেওঁলোকে। সীমান্তবাসীৰ মাৰণাস্ত্ৰ জব্দ আৰু অধিজ্ঞাপত্ৰ বাতিলৰ দাবী, লগতে গুলীবিদ্ধ লোকক এককালীন সাহায্য 5 লাখকৈ দিবলৈ দাবী। আপোনালোকে জানে 10 তাৰিখে যি ঘটনা সংঘটিত হ'ল তাৰ পাছত কিন্তু অসম চৰকাৰে অৰুণাচলৰ ওচৰত আত্মসমৰ্পণ কৰা আমি দেখিবলৈ পাইছো। যিহেতু যি স্থানত অৰুণাচলীয়ে কেম্প বনাইছে সেইটো অসমৰ মাটিত, তাৰ পাছতো অসম চৰকাৰে সেই কেম্প উঠাই দিব নোৱাৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। বগাচুতীয়া, মণিতু গগৈ তথা যি 11জন লোকে গুলীবিদ্ধ হ'ল সেইকেইজনৰ দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দাবীত আৰু যি অসম আৰু অৰুণাচলৰ যি সীমা সমস্যা আছে আন্তৰ্জাতিক, এই সীমাৰ পৰা অসমৰ ভিতৰলৈ 10 কিলোমিটাৰ পৰ্যন্ত কোনো মাটি বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। তাৰ সমান্তৰালকৈ অসম অৰুণাচলৰ যি আন্তঃৰাজ্যিক সীমা, সেই সীমাৰ পৰা অৰুণাচলৰ ফাললৈ 20 কিলোমিটাৰ পৰ্যন্ত। অৰুণাচলৰ আক্ৰমণক লৈ ধেমাজিত প্ৰতিবাদ অব্যাহত আছে। ঐক্য মঞ্চ ধেমাজিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট 6 দফীয়া দাবী ৰূপায়ণক লৈ প্ৰতিবাদী কাৰ্যসূচী। নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম অৰুণাচলৰ সীমা সমস্যা সমাধানৰ দাবী জনাইছে। অসমৰ ভূমিত থকা অৰুণাচল নিৰাপত্তাৰক্ষীৰ কেম্প স্থানান্তৰৰ দাবী জনাইছে। সীমাৰ পৰা 10 কিলোমিটাৰ ভিতৰত মাটি ক্ৰয় বিক্ৰয় বন্ধৰ দাবী জনাইছে তেওঁলোকে। সীমান্তবাসীৰ মাৰণাস্ত্ৰ জব্দ আৰু অধিজ্ঞাপত্ৰ বাতিলৰ দাবী, লগতে গুলীবিদ্ধ লোকক এককালীন সাহায্য 5 লাখকৈ দিবলৈ দাবী। আপোনালোকে জানে 10 তাৰিখে যি ঘটনা সংঘটিত হ'ল তাৰ পাছত কিন্তু অসম চৰকাৰে অৰুণাচলৰ ওচৰত আত্মসমৰ্পণ কৰা আমি দেখিবলৈ পাইছো। যিহেতু যি স্থানত অৰুণাচলীয়ে কেম্প বনাইছে সেইটো অসমৰ মাটিত, তাৰ পাছতো অসম চৰকাৰে সেই কেম্প উঠাই দিব নোৱাৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। বগাচুতীয়া, মণিতু গগৈ তথা যি 11জন লোকে গুলীবিদ্ধ হ'ল সেইকেইজনৰ দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা দাবীত আৰু যি অসম আৰু অৰুণাচলৰ যি সীমা সমস্যা আছে আন্তৰ্জাতিক, এই সীমাৰ পৰা অসমৰ ভিতৰলৈ 10 কিলোমিটাৰ পৰ্যন্ত কোনো মাটি বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। তাৰ সমান্তৰালকৈ অসম অৰুণাচলৰ যি আন্তঃৰাজ্যিক সীমা, সেই সীমাৰ পৰা অৰুণাচলৰ ফাললৈ 20 কিলোমিটাৰ পৰ্যন্ত।